নমস্কাৰ বন্ধু-বান্ধৱীসকল অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ ফালৰ পৰা এটি গুৰুত্বপূৰ্ণ বিষয় শ্বেয়াৰ কৰিছে ইণ্ডিভিজুৱেলছ হু ৰেজিষ্টাৰ্ড উইথ দি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ বিফোৰ জানুৱাৰী 2nd দিছ ইয়েৰ আৰ ৰিকুৱেষ্টেড টু ৰেজিষ্টাৰ অন দি সেৱা সেতু পোৰ্টেল বাই আগষ্ট 15 যিসকলে 2nd জানুৱাৰীৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 15 আগষ্টৰ আগতে ক'ত কৰিব লাগিব সেৱা সেতু পোৰ্টেলত এই বন্ধু-বান্ধৱীৰ ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিব কেনেদৰে কৰিব লাগিব তাৰ এটা হেৰি দিছে যে ক্যান্ডিডেট ৰেজিষ্টাৰ্ড বিফোৰ 2nd জানুৱাৰী ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আসাম আৰ ৰিকুৱেষ্টেড ফৰ ৰেজিষ্ট্ৰেশ্যন থ্ৰু সেৱা সেতু পোৰ্টেল বিফোৰ 15 আগষ্ট 2024 2024 চনৰ 15 আগষ্টৰ আগতে তেওঁলোকে কৰিব লাগিব কোনসকলে কৰিব লাগিব যিসকলে 2 জানুৱাৰী আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেৱা সেতু পোৰ্টেলৰ আগত failing which their employment exchange registration will be invalid যিসকলে এটো নকৰিব তেওঁলোকৰ employment exchange কাৰ্ডখন ইনভ্যালিড হৈ যাব গতিকে পৰৱৰ্তী সময়ত চাকৰি আবেদন বা কৰি থকা চাকৰি আবেদনো কেনসেল হৈ যাব গতিকে গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে বন্ধু বান্ধৱীলৈ যিমান পাৰে শ্বেয়াৰ কৰি দিব মেছেজটো আৰু বহুতলে পাৰ্সোনালি মেছেজ গৈছে কেনেদৰে কৰিব লাগিব ভিজিট সেৱা সেতু পোৰ্টেল ভিজিট কৰিব লাগিব আৰু এন সিলেক্ট সিটিজেন সাৰ্ভিসেস ইন হোম পেজত সিটিজেন সাৰ্ভিসটো আপোনালোকে সিলেক্ট কৰিব লাগিব সিলেক্ট এমপ্লয়মেণ্ট সিম্বল বাটনটো সিলেক্ট কৰিব লাগিব এন্ড প্ৰসিড ফৰ ৰেজিষ্ট্ৰেশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডলৈ প্ৰসিড কৰিব লাগিব অফ এমপ্লয়মেণ্ট সাৰ্ভিস ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্ভিস সিলেক্ট এপ্লাই উইথ আধাৰ কৰিব লাগিব Please note, apply without Aadhaar is applicable for those whom Aadhaar is blocked due to NRC. Apply without Aadhaar to কেৱল সেই সকলৰ কাৰণে দিয়া হৈছে যি সকলৰ আধাৰটো ব্লক কৰি দিয়া হ'ল NRC ইস্যুৰ কাৰণে গতিকে আমি কৰিব লাগিব apply with Aadhaar গতিকে আধাৰ বেস ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেই ষ্টেপখিনিও দিয়া আছে লগইন থ্ৰু প্ৰমাণৰ যোগেদি লগইন কৰিব লাগিব if already registered যদি ৰেজিষ্টাৰ্ড হৈ আছে then login with your user id and password আৰু পাসওয়ার্ড দি লগইন কৰিব লাগিব authenticate your Aadhaar details with OTP based verification লৈ আপুনি আধাৰটো অথেন্টিকেট কৰিব লাগিব fill up all required field in the application formৰ সকলোখিনি required field পুৰাব লাগিব upload all mandatory documents in the attached annexure section সকলো যিখিনি আপলোড দিব লাগে সকলো আপলোড দিব লাগিব ডকুমেন্টস সাবমিট দি ফর্ম তাৰপিছত সাবমিট কৰিব লাগিব এন্ড ডাউনলোড নিউ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নতুন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ডাউনলোড কৰি ল'ব এটো হল আধাৰ বেস ৰেজিষ্ট্ৰেশ্যন নন আধাৰ বেস ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লগইন থ্ৰু প্ৰমাণৰ যোগেদি লগইন কৰিব if already registered then login with your user id and password তেতিয়া আপুনি যদি লগইন কৰা আছে ইউজাৰ আইডি আৰু পাসওয়ার্ড লগইন কৰিব fill up all required fields in the application form সকলো পুৰাব and select employment exchange সকলোখিনি পুৰাব লাগিব exchange for physical verification of documents upload all mandatory documents in the enclosed section সকলো আপলোড কৰিব লাগিব download acknowledgement receipt mentioning documents verification date and time visit commence employment exchange concern employment exchange for document verification if all relevant documents are found in order then new registration card will be generated যদি সকলো ঠিকই পায় নতুন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড জেনাৰেট কৰি দিয়া হ'ব গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে স্ক্ৰিনত টল ফ্ৰী নম্বৰ দি আছে আপোনালোকে অসুবিধা পালে ফোন কৰি সুধিব পাৰিব আজিলৈ আহো